উমৰাংচুৰ কয়লা খনিৰ পৰা ৩ শ্ৰমিকক উদ্ধাৰ কৰা হৈছে। সম্প্ৰতি এই শ্ৰমিক কেইজনক ভৰ্তি কৰোৱা হৈছে চিকিৎসালয়ত। বৰ্তমানেও কয়লা খনিটোত আবদ্ধ হৈ আছে আন কেইবাজনো শ্ৰমিক, কিন্তু এই শ্ৰমিক কেইজনকো অতি সংগোপনে ৰখা হৈছে। তেওঁলোকক ভাষ্য প্ৰদান কৰিবলৈ দিয়া হোৱা নাই যে কেইজন শ্ৰমিক আবদ্ধ হৈ আছে সেয়া জানিবলৈ দিয়া হোৱা নাই। ফোনযোগে আমি পুনৰ সংযুক্ত হৈছোঁ আমাৰ সাংবাদিক নিকেশ ৰয়ৰ সৈতে। নিকেশ, শেহতীয়া আপডেটছ কেনেধৰণৰ আহিছে? এতিয়ালৈকে ৩জন শ্ৰমিকক উদ্ধাৰ কৰাৰ তথ্য আহিছে, আৰু কেইজন আবদ্ধ হৈ থাকিব পাৰে? উদ্ধাৰ অভিযান কি গতিত চলিছে সবিশেষ আপোনাৰ পৰা জানিম নিকেশ। হয় পাৰ্থ, চাওক যি শুকাব ঘটনা সংঘটিত হ'ল উমৰাংচুৰ যি কয়লা মাটিৰ এটা কয়লা খনিৰ ১৯ নম্বৰ ব্লকত, আৰু য'ত অতি পৰিতাপৰ কথা বা অতি দুৰ্ভাগ্যৰ কথা যে এই মুহূৰ্তলৈকে কিন্তু যি কয়লা খনিটোৰ যিটো কৰ্তৃপক্ষ কিন্তু এই মুহূৰ্তলৈকে স্পষ্ট ৰূপত তেওঁলোকে তথ্য দাঙিব ধৰিব পৰা নাই যে আচলতে প্ৰকৃততে কিমানজন শ্ৰমিক এই কয়লা খনিটোত সেই সময়ত ঘটনাৰ সময়ত কৰ্মৰত হৈ আছিল, বা বৰ্তমানলৈকে কিমানজন শ্ৰমিক কয়লা খনিটোৰ ভিতৰত আবদ্ধ হৈ আছে। এই তথ্যটোকে কৰ্তৃপক্ষ কিন্তু এই মুহূৰ্তলৈকে তেওঁলোকে স্পষ্ট ৰূপত দাঙি ধৰিব পৰা নাই। আৰু যি স্থানীয় যি প্ৰত্যক্ষদৰ্শী মানে যিসকলে তেওঁলোকে জনোৱা মতে যে ৩জন বা ৪জন শ্ৰমিক আচলতে ঘটনাৰ সময়ত তেওঁলোকে নিজে আচলতে ধৰি বা পাইপত কিবা কৰি তেওঁলোকে কোনো ৰকম কয়লা খনিটোৰ পৰা বাহিৰলৈ উলিয়াই আহি তেওঁলোকে প্ৰাণ ৰক্ষা পৰে। আৰু তাত থকা আচলতে কয়লা খনিৰ যিসকল কৰ্তৃপক্ষ আছে বা চৰ্দাৰসকল আছে তেওঁলোকে এই ৩-৪জন শ্ৰমিকক আমাৰ হাতত আহি পৰা তথ্য মতে প্ৰথমে উমৰাংচু প্ৰাথমিক চিকিৎসালয়ত চিকিৎসাধীন কৰাৰ পিছত তেওঁলোকে উন্নত চিকিৎসাৰ বাবে বাহিৰৰ কোনোবা চিকিৎসালয়লৈ প্ৰেৰণ কৰে। কিন্তু এই মুহূৰ্তলৈকে এই ৩জন শ্ৰমিকে তাৰ পৰা তেওঁলোকে আচলতে উদ্ধাৰ কৰি প্ৰাণ ৰক্ষা কৰিবলৈ সক্ষম হৈছিল। তেওঁলোকৰ অৱস্থা কেনে বা তেওঁলোকৰ স্বাস্থ্যৰ অৱস্থা কেনেকুৱা বা তাত কিমানজন শ্ৰমিক আবদ্ধ আছে কোনো তথ্য আচলতে তেওঁলোকে প্ৰকাশ কৰাৰ পৰা মানে স্পষ্ট ৰূপত প্ৰকাশ কৰাৰ পৰা বিৰত আছে। আৰু আমি পূৰ্বৰ বুলেটিনতো উল্লেখ কৰিছিলে যে এই শেহতীয়াকৈ যি স্থানীয় একাংশ লোকে যি অভিযোগ উত্থাপন কৰিছে যে এই কয়লা খনিটো আচলতে এটা অবৈধ কয়লা খনি, আৰু এই কয়লা খনিটো ডিমা হাছাও চৰকাৰৰ এগৰাকী প্ৰভাৱশালী ৰাজনীতিবিদৰ পত্নীৰ নামত এই কয়লা খনিটো অবৈধভাৱে চলি আছিল, আৰু ননিচা উপাধিৰ এগৰাকী যুৱকে এই কয়লা খনিটো চোৱা চিতাৰ দায়িত্বত আছিল। কিন্তু এই ঘটনাৰ পিছত যি ভয়াৱহ ঘটনা সংঘটিত হৈ গ'ল, আৰু ইতিমধ্যে মুখ্যমন্ত্ৰীয়ে এগৰাকী মন্ত্ৰীক ঘটনাস্থলীলৈ প্ৰেৰণ কৰিছে, আৰু তাৰ পিছত কৰ্তৃপক্ষই হওক বা প্ৰশাসনেই হওক আচলতে কেনেদৰে তেওঁলোকে তদন্ত প্ৰক্ৰিয়া আগবঢ়াই নিয়ে এই কয়লা খনিটোত আচলতে যি অবৈধ কয়লা খনি হোৱা বুলি যি অভিযোগ উত্থাপন হৈছে, এই অভিযোগৰ সত্যতা কিমান বা ইয়াৰ আৰু সঁচাই আচলতে ডিমা হাছাওৰ প্ৰভাৱশালী ৰাজনীতি কোনোবা জড়িত হৈ আছে নেকি, এই কথা তদন্তৰ পিছতে প্ৰকাশ পাব। কিন্তু এই মুহূৰ্তলৈকে ক'ব পাৰি যে ৩জন শ্ৰমিকে এই ঘটনাস্থলীৰ পৰা আচলতে কয়লা খনিটোৰ পৰা ওলাই আহিবলৈ সক্ষম হৈছিল, আৰু বৰ্তমানো বহু কেইগৰাকী শ্ৰমিক একাংশ স্থানীয় লোকে জনোৱা মতে হয়তো ৩০জনো হ'ব পাৰে, ২৫জনো হ'ব পাৰে, কিন্তু যিহেতু নিশ্চিতকে কৰ্তৃপক্ষই কোনো তথ্য প্ৰকাশ কৰা নাই, গতিকে স্থানীয় একাংশ লোকৰ মতে হয়তো অত্যাধিক যি আশংকা প্ৰকাশ কৰা হৈছিল যে ১০-১৫জন শ্ৰমিক আবদ্ধ হৈ আছে, তাতকে হয়তো ততোধিক শ্ৰমিক হয়তো আবদ্ধ হৈ আছে। আৰু আজি পুৱাৰ পৰা পুনৰ উদ্ধাৰ অভিযান আৰম্ভ হৈছে, আৰু যিহেতু ৩৩০ ফুট দ এটা মানে কয়লা খনি আছিল, আৰু হঠাৎ পানী নিৰ্গত হোৱাৰ ফলত ১০০ ফুটতকৈ অধিক পানী তাত আচলতে পানী জমা হৈছিল। গতিকে সামান্য 2টা পাম্প মেচিনেৰে তেওঁলোকে উদ্ধাৰ কাৰ্য অভিযান অব্যাহত ৰাখিছে, আৰু পুৱাৰ ভাগৰ পৰা পুনৰ উদ্ধাৰ অভিযান আৰম্ভ হৈছে। এই মুহূৰ্তত এই তথ্যই হাতত আহি পৰিছে। পাৰ্থ, নিকেশ, এতিয়া কথাটো হৈছে যে শ্ৰমিকসকলৰ নিৰাপত্তাৰ দিশটো চাই মেলি কয়লা খনিটোত নিয়োগ কৰা হোৱা নাছিল নেকি? এনেধৰণৰ প্ৰশ্ন আহিব এতিয়া। পাৰ্থ, চাওক আমি উল্লেখ কৰিছো যে স্থানীয় ৰাইজে যি অভিযোগ উত্থাপন কৰিছে কয়লা খনিটো অবৈধ কয়লা খনি, গতিকে অবৈধভাৱে চলি থকা কয়লা খনি এটাত কেনেধৰণৰ নিয়ম নীতি তাত তেওঁলোকে অৱলম্বন বা সাৱধানতা বা সতৰ্কতা কেনেধৰণে অৱলম্বন কৰিছিল সেয়া এই মুহূৰ্তলৈকে স্পষ্ট নহয়। কিন্তু ক'ব লাগিব যে কয়লা খনিটো সুৰক্ষাজনিত যিবোৰ ব্যৱস্থা থাকিব লাগিছিল হয়তো এনেধৰণৰ ব্যৱস্থা বুলি তাত হয়তো তেওঁলোকে যুগুত কৰা নাছিল বা মজুত নাছিল, যাৰ ফলত এনেধৰণৰ এটা ভয়ানক ঘটনা এটা সংঘটিত হৈছে। আৰু ইতিমধ্যে মুখ্যমন্ত্ৰীয়ে যিহেতু সমগ্ৰ ঘটনাটোত উদ্বেগ প্ৰকাশ কৰিছে, আৰু ঘটনাটো নিশ্চিতভাৱে এটা তদন্ত আৰম্ভ হ'ব, গতিকে তদন্তৰ পিছতহে তাত আচলতে কি আশংকা আছিল বা কিহৰ কাৰণে এনেদৰে শ্ৰমিকসকল আবদ্ধ হৈ থাকিব লগা হ'ল। এই মুহূৰ্তলৈকে শ্ৰমিকসকলৰ পৰিয়ালেই হওক আৰু বহু কেইগৰাকী শ্ৰমিকৰ ইতিমধ্যে পৰিচয় আমি লাভ কৰিছো, আৰু যিসকল শ্ৰমিক বৰ্তমানে তাত আবদ্ধ আছে তেওঁলোকৰ পৰিয়ালো যথেষ্ট আতংকিত হৈ আছে। ইতিমধ্যে প্ৰায় ২৪টা ঘণ্টা উকলিবৰ হ'ল, কিন্তু এই মুহূৰ্তলৈকে শ্ৰমিকসকলক তাৰ পৰা উদ্ধাৰ কৰিব পৰা নাই। গতিকে স্বাভাৱিকতেই এই ঘটনাৰ আচলতে
গাফিলতি কিমান আছিল বা কৰ্তৃপক্ষ কেনেধৰণৰ তেওঁলোকৰ আখোৱাক আছিল এয়া তদন্তৰ পিছতে নিশ্চিতভাৱে প্ৰকাশ পাব। নিকেশ, সেনাৰ এটা দল তৎপৰতাৰে গৈ প্ৰেৰণ কৰা হৈছিল, সেই দলটো গৈ উপস্থিত হৈছে নেকি বা সেই দলটোৱে অভিযান ইতিমধ্যে আৰম্ভ কৰিছে নেকি? আচক পাৰ্থ কালি বিয়লি ভাগলৈকে আচলতে তাত স্থানীয় যিসকল আৰক্ষী আছিল আৰক্ষী গৈ তাত উপস্থিত হৈছিল, কিন্তু আৰক্ষীয়ে এনেধৰণৰ এটা গভীৰ এটা আপোনাৰ কয়লা খনিৰ পৰা শ্ৰমিকসকলক উদ্ধাৰ কৰিবলৈ যিবোৰ আচলতে সা সামগ্ৰী বা যি ধৰণৰ টেকনলজি, এই টেকনলজি অসম আৰক্ষী বা তাত স্থানীয় যিসকল আচলতে বিভাগ আছে তেওঁলোকৰ হাতত মজুত নাছিল। গতিকে তেওঁলোকে স্বাভাৱিকতে দিনটো তেওঁলোকে আচলতে সমগ্ৰ ঘটনাটোৰ আচলতে তেওঁলোকে ৰৈ চাই থাকিব লগা এটা অৱস্থাত পৰিছিল। কিন্তু নিশাৰ ভাগত যিহেতু উদ্ধাৰ অভিযান তেওঁলোকে 2টা পাম্প মেচিনেৰে আৰম্ভ কৰিছে আৰু এই মুহূৰ্তত সেনাৰ দলটো গৈ তাত উপস্থিত হৈছে নে নাই আমি সঠিককে তথ্য লাভ নকৰিলেও কিন্তু এটা নিশ্চিত তথ্য পাইছো যে পুৱাৰ ভাগৰ পৰা উদ্ধাৰ অভিযান আৰম্ভ হৈছে আৰু মাত্ৰ 2টা পাম্প মেচিনেৰে যিহেতু কালি আচলতে তেওঁলোকে পানী সিঁচাৰ কাম আৰম্ভ কৰিছিল, য'ত 100 ফুটতকে অধিক উচ্চতাত পানী তাত জমা হৈ আছে আৰু তাত এনে ফলত সামান্য 2টা পাম্প মেচিনেৰে তেওঁলোকে পানী সিঁচি উদ্ধাৰ অভিযানৰ নামত আচলতে কালি দিনটো এক প্ৰকাৰ নাটক কৰি গৈছিল বুলি ক'ব লাগিব। পাৰ্থ, ঠিক আছে, ধন্যবাদ জ্ঞাপন কৰিছোঁ নিকেশ ৰয়। আপুনি খবৰ ৰাখক, আমি পৰৱৰ্তী সময়ত পুনৰ আপোনাৰ সৈতে সংযুক্ত হ'ম। মুঠৰ ওপৰত এতিয়ালৈকে কোনো ধৰণৰ নিশ্চিত তথ্য অহা নাই যে সঠিককৈ তাত কেইজন শ্ৰমিক আবদ্ধ হৈ আছে। 3জনক সুকলমে উদ্ধাৰ কৰা হৈছে, তেওঁলোকক ততাতৈয়াকৈ চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে। এতিয়াও বহু সংখ্যক শ্ৰমিক আবদ্ধ হৈ থকাৰ কিছু তথ্য আহিছে, কিন্তু নিশ্চিত তথ্য যিহেতু কৰ্তৃপক্ষে এতিয়ালৈকে জানিবলৈ দিয়া নাই কাকোৱে, সেইবাবে নিশ্চিত তথ্য অহা নাই। মুঠৰ ওপৰত এই আবদ্ধ হৈ থকা শ্ৰমিকসকলক উদ্ধাৰ কৰিবৰ বাবে অভিযান তীব্ৰতৰ কৰি তোলা হৈছে। SDRF NDRF এটা বিশাল টীম উপস্থিত আছে আৰু পুৱাৰে পৰা অভিযান পুনৰ আৰম্ভ কৰিছে। মুখ্যমন্ত্ৰীগৰাকীয়েও কাৰখানাত নিৰ্দেশ দিছে যাতে সকলো শ্ৰমিকক সুকলমে উদ্ধাৰ কৰিব পৰা যায়। ভাৰতীয় সেনাৰ এটা দলো প্ৰেৰণ কৰা হৈছিল এই ঘটনাস্থলীলৈ, সেই দলটো হয়তো উপস্থিত হৈছে আৰু উদ্ধাৰ অভিযান ইতিমধ্যে আৰম্ভ কৰিছে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।